হাই গাইজ গুড মৰ্ণিং নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ ৰাতিপুৱাই মৰ্ণিঙত আপোনালোকে নিশ্চয় ভালে আছে ময়ো ভালে আছোঁ মই ৰাতিপুৱাই উঠি আপোনালোকৰ লগত বনাব আহি গ'লোঁ পূৰা গাটো ভাল লগা নাই ইমান গৰমৰ কাৰণে মানে নকবি আৰু গা পূৰা বেয়া লাগি আছে সিদিনা ৰুম খালী কৰাৰ পৰা গাটো কি হৈছে নাজানো মানে এনেকুৱা বেয়া লাগে মানে গাটো খুব বেয়া লাগি থাকে এতিয়া কামখিনি ৰাতিপুৱাৰ কামখিনি উঠিছোঁ যেতিয়া কৰি লওঁ ঘৰ চৰ ঝাৰু মাৰিব লাগিব বাচন চাচন ধুব আছে এক কাপ গ্ৰীণ টি খাই লওঁ আগতে তাৰপিছত লাহে লাহেকৈ কাম কৰি থাকিম নিশ্চয় আপোনালোকেও ভালে আছে ময়ো ভালে থাকিবৰ কাৰণে চেষ্টা কৰি আছোঁ কিন্তু গৰমৰ দিনত ৰুম খালী কৰিলে বহুত কষ্ট পায় দেহাটো বহুত কষ্ট পায় গম পাই গ'লোঁ ইমান গৰম দিছিলে বাপৰে যোনদিনা আমি ৰুম খালী কৰিছিলোঁ ছানডে আছিলে এনেকুৱা গৰম দিছিলে মোৰ হাজবেণ্ডৰো অসুখ হৈ গৈছে মানে গৰমৰ কাৰণে মানুহজন মোৰ চাইও বেছি কষ্ট কৰিছে তাৰ কাৰণে তাৰ বেছিকৈ হৈছে মোৰো হৈছে জ্বৰ তথাপিও তাই মোটা মানুহ হয় জ্বৰ গা বেয়া বুলি ক'লেও তাই মানে বহি থকা নাই কৰিয়ে আছে কিন্তু আমি মাইকী মানুহ হৈ যায় গা বেয়া বুলি ক'লে মানে গভীৰ খুব বেয়া হৈ যায় পৰিৱেশবিলাক আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই